26ত অখিল গগৈ বিদায়। একেবাৰে বিদায়, কোনো কথাই নাই। প্ৰিয়ংকা গান্ধী আহিলে এতিয়া আমি চাবৰ কাৰণেতো একো নাই। প্ৰিয়ংকা গান্ধীটো অলৰেডি ইয়াত কেইবাবাৰো আহিয়ে গৈছে, তাত নতুন কি আছে? মামা আহিলেহে মানুহে চাব আহে, ভাগিনবিলাকে। 60,000 লিড বিজেপি, 60,000 লিড, দুখন দলং, এখন মেডিকেল কলেজ, 60,000 লিড ডাইৰেক্ট। শিৱসাগৰ 20-25,000 লিড, আৰু 26ত অখিল গগৈ বিদায়। একেবাৰে বিদায়, কোনো কথাই নাই। কাৰণ তেওঁ থাকালৈকে শিৱসাগৰত একো কাম নহয়। এই যে কা আন্দোলন কৰিলে, 2 কোটি মানুহ থাকে বুলি ক'লে যে বাংলাদেশী 2 কোটি আহিব, ক'ত গ'ল 2 কোটি? আজিতো 1 মাহ হৈ গ'ল, এজনো কিয় বিদেশী অহা নাই? মইতো কৈছোঁ যে মোদী আৰু হিমন্ত থাকালৈকে চৰাইও আহিব নোৱাৰে বাংলাদেশৰ পৰা, বিদেশী বাদ দিয়ক। আজি তেওঁলোকে এতিয়া আমাক কওক, যোৰহাটত কোনজন মানুহ আহিলে, শিৱসাগৰত কোনজন মানুহ আহিলে, তিতাবৰত কোনজন নতুন মানুহ আহিছিলে? তেওঁলোকে আন্দোলনৰ নামত আন্দোলন কৰে, চান্দা পাতি সংগ্ৰহ কৰিবৰ কাৰণে আন্দোলন কৰে, আৰু নিৰীহ মানুহক মৃত্যুৰ কোলাত ঠেলি দিবলৈ আন্দোলন কৰে। 5জন শ্বহীদৰ মৃতদেহে অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈক নেৰে। তেওঁলোকক খেদি ফুৰিব যে আমাক কিয় মাৰিলে, আমাক কিয় মাৰিলে? ইয়াততো বিদেশী এজনো অহা নাই। আজি যদি তেওঁলোক শ্মশানৰ পৰা, কবৰৰ পৰা যদি উঠি আহিব পাৰিলেহেঁতেন, হিমন্ত বিশ্ব শৰ্মাক ক'লেহেঁতেন আপুনি ঠিক কৈছিলে, আৰু অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈক গৈ ভূপেন বৰাক প্ৰশ্ন সুধিলেহেঁতেন যে আমাৰ অৱস্থা কিয় আপোনালোকে এনেকুৱা কৰিলে, আমাৰ মা দেউতাই কি দোষ কৰিছে? এতিয়া 26লৈকে চিন্তা নকৰিব, আণ্ডাৰ কাৰেণ্টটো আজি অভাৰ কাৰেণ্ট হ'লহে। আপোনালোকে ইমান দিন আণ্ডাৰ কাৰেণ্ট বনাই আছিলে, আকৌ এটা কৈ আছিলে নিউ ভোটাৰ। মামাৰ লগত আটাইতকৈ ভাল নিউ ভোটাৰৰ। আপোনালোকে এটা ক'ৰ পৰা কি মাল বনাই আছিলে ইমান দিন, আজি অন্ততঃ বাবুলটো ফুটি গ'ল, হয় নহয়? বহুত বহুত ধন্যবাদ। ইলেকশ্যনৰ ৰিজাল্টৰ দিনা আকৌ লগ পাম। বহুত বহুত ধন্যবাদ।